টাইকোৱাণ্ডোত ব্ৰঞ্জৰ পদক জয় অসমৰ নাম উজ্বলালে ধৃতি কলিতাই ওড়িশাৰ কাটকত অনুষ্ঠিত সাব জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত বকৰ জীয়ৰী ধৃতি কলিতাই উজ্জ্বল সফলতা অৰ্জন কৰিছে। কাটকৰ জৱাহৰলাল নেহৰু ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ জুনিয়ৰ ছোৱালী 47 কেজি অনূৰ্ধ্ব শাখাত ধৃতি কলিতাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ধৃতি কলিতা, ভৱ কলিতা আৰু পল্লৱী কলিতাৰ সুযোগ কন্যা। তেওঁ বকৰ ড্ৰেগন ৱাৰিয়ৰ্ছ টাইকোৱাণ্ডো ডোজাং শাখাত দেৱজিৎ ডেকাৰ তত্বাৱধানত নিয়মিত প্ৰশিক্ষণ লৈ আহিছে। ধৃতি কলিতাৰ এই গৌৰৱময় সাফল্যই কেৱল বকৈ নহয় সমগ্ৰ কামৰূপ জিলা আৰু অসমৰ নাম ৰাষ্ট্ৰীয় মঞ্চত উজ্জ্বল কৰি তুলিছে। নিউজ ডেস্ক DN24 নিউজ। প্ৰথমতে মোৰ কোচ আৰু মা আৰু দেউতাক ধন্যবাদ দিব খুজিছোঁ, কাৰণ সিহঁতে মোক বহুত ভালকৈ ছাপৰ্ট কৰিছে আৰু গাইড কৰিছে। আৰু TMSৰ প্ৰেচিডেণ্ট মিছ গীতিকা তালুকদাৰ আৰু ছেক্ৰেটাৰী মাষ্টাৰ ৰাজু কোঁৱৰক ধন্যবাদ দিব খুজিছোঁ, কাৰণ সিহঁতৰ কাৰণে আমি নেশ্যনেলত যাব পাৰিছোঁ। উত্তৰ প্ৰদেশ, বিহাৰ আৰু পুডুচেৰী। তুমি যেহেতু ব্ৰঞ্জৰ পদক লাভ কৰিছা, তোমাৰ কেনেকুৱা মানে ভালে লাগিছে। তুমি লগৰবিলাক কি ক'বা তোমাৰ? মোৰ লগৰবিলাকক ভালকৈ প্ৰেক্টিচ কৰিব ক'ম, যেন সিহঁতেও নেশ্যনেলত যাব পাৰে। ভৱিষ্যতে তুমি এনেকুৱা খেল খেলি থাকিম বুলি ভাবিছা নে আৰু কিবা তোমাৰ বেলেগ লক্ষ্য আছে ভৱিষ্যত? বৰ্তমানলৈকে খেলি থাকিম বুলি ভাবিছোঁ। হয়, আমি ড্ৰেগন ৱাৰিয়ৰ্ছ টাইকোৱাণ্ডো ডোজাং ফালৰ পৰা আমি ধৃতি কলিতাক ধন্যবাদ শুভেচ্ছা জনাইছোঁ। তাই বহুত ভাল প্ৰদৰ্শন দেখাইছে। 4th নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ যি কাটাক ওড়িশাত অনুষ্ঠিত হৈছিলে, তাতে তাই 3টা ষ্টেটৰ ছোৱালীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। পিছত ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। আমি পোনপ্ৰথমে টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ প্ৰেচিডেণ্ট শ্ৰীযুতা গীতিকা তালুকদাৰ বাইদেউ আৰু লগতে টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ আছামৰ ছেক্ৰেটাৰী মাষ্টাৰ ৰাজু কোঁৱৰক ধন্যবাদ জনাইছোঁ। তেখেতৰ সান্নিধ্যত আমি টাইকোৱাণ্ডো মাৰ্চেল আৰ্টছ এণ্ড স্পৰ্টছ এছ'চিয়েশ্যন অফ কামৰূপৰ ফালৰ পৰা প্ৰতিনিধি আমি পঠিয়াব পাৰিছোঁ। আৰু ধৃতি কলিতাই চাব জুনিয়ৰ গাৰ্লছ আণ্ডাৰ 47 কেজিত ব্ৰঞ্জৰ মেডেল পাই নিজৰ লগতে নিজৰ মা বাপেক তথা অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক দিনত আমি এনেকৈ আৰু ভাল ফল দেখুৱাম বুলি আশা ৰাখিছোঁ। হয়, আমি আমাৰ নেশ্যনেলত যোৱাৰ আগতে ট্ৰেইনিং ডেইলি হৈছিলে, আমাৰ ৰেগুলাৰ বেচিছত প্ৰেক্টিছ কৰা হৈছিলে। তাই খিৰিগী শাখাত খেলিছিলে, যোনটো আমাৰ ফাইটিং হয়। তাতে আমি তাইতকৈ যিসকল বয়সত ডাঙৰ সিহঁতৰ লগতো সিহঁতক প্ৰেক্টিছ দিয়াইছিলোঁ। লগতে এণ্ডুৰেঞ্চ ট্ৰেইনিং, ৰেজিষ্টেঞ্চ ট্ৰেইনিং, স্পীড ট্ৰেইনিং, সেই ধৰণে আমি বিভিন্নটা ধৰণে আমি ট্ৰেইনিং দি পেলাই তাইক আমি খেলাৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ। তাই যিহেতু খুব কম বয়সতে এটা ৰাষ্ট্ৰীয় পৰ্যায়ত ডেলিগেট দিব সক্ষম হৈছিল, সকলোকে আমাৰ ৰাজ্যবাসীৰ গৌৰৱ কৰি আনিছে। হয়, এইটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা। আৰু আমি আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীখিনি আজিকালি খেলৰ প্ৰতি যাতে আকৰ্ষিত হওক, আকৌ আহক, ধৃতিক হিচাপে লৈ, আদৰ্শ হিচাপে লৈ সকলো ল'ৰা ছোৱালীৰ গাত এইখিনি থাকে, ক্ষমতা থাকে যে সিহঁতে খেলৰ মাধ্যমেৰে নিজক আগুৱাই নিয়াত। আমি সিহঁতক মাৰ্গদৰ্শক খেল হিচাপে সংগঠক হিচাপে আমি সিহঁতক সঠিক মাৰ্গদৰ্শন দেখাব লাগে। আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত অঞ্চলবাসীৰ যিমান ল'ৰা ছোৱালী আছে সিহঁতে আগুৱাই আহিব, খেলৰ মাধ্যমেৰে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ চেষ্টা কৰিব। আৰু ইতিমধ্যে আপোনালোকৰ যি পদক্ষেপ, হয়, এই পদক্ষেপটো আপোনালোকে কিমান আৰু কেনেকুৱা ধৰণৰ আৰু কিমানমান ল'ৰা ছোৱালী আপোনালোকে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বী কৰিছিলে? হয়, আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা কেৱল এজনী ছোৱালীয়ে পাইছিলে, আমি গ্ৰাম্যৰ ফালৰ পৰা। আৰু আমি অসমৰ ফালৰ পৰা যিটো দল গৈছিলে, আমাৰ ডাঙৰ দল এটা গৈছিলে, আমি তাতে 6টাকৈ গ'ল্ড, 6টাকৈ চিলভাৰ আৰু 7টা ব্ৰঞ্জ, টোটেল আপোনাৰ কিমানটা হ'ব, 19টা মেডেল, টোটেল 19টা মেডেল পাই পেলাই আমি বেষ্ট টিম পাবলৈ সক্ষম হৈছোঁ চাব জুনিয়ৰ শাখাত। প্ৰথমে মই আমাৰ অঞ্চলবাসীক বহুত ধন্যবাদ দিম। গোটেইবিলাকে তাইক শুভেচ্ছা দিছে
আৰু আমাৰ দোজাঙৰ ফালৰ পৰা আমাৰ যিজন কোচাৰ দেৱজিৎ ডেকা তেওঁক মই ধন্যবাদ জনাম কাৰণ তেওঁ যিখিনি শিকাইছে তাক লৈ সিহঁতে বহুত আগুৱাই যাব চেষ্টা কৰে আৰু আমিও সেইখিনি লৈ আগুৱাই যাওঁ আৰু গোটেই অঞ্চলটোৰ পৰাই তাই ছাপৰ্টটো পাইছে সেইকাৰণে ভাল লাগিছে আৰু তাইৰ সৰুৰ পৰা মানে খেল খেলাত সপোন আছিল তাই সৰুৰ পৰা এইবিলাক কৰিয়ে ভাল পায় খেল খেলি ভাল পায় নাচি ভাল পায় খেলটো মানে যেতিয়া ক'ৰবাত যোৱাৰ কাৰণে হেৰি হ'ব তাই তাৰমানে সেইটোৱেই ভাবি থাকে মানে খেলৰ প্ৰতি খুব মানে ইচ্ছা তাইৰ এইটো খেল খেলাটো তাই খুব ভাল পায় খেল খেলি কি ক'ব অসমবাসীক মই ধন্যবাদ দিব বিচাৰিছোঁ সকলোকে কাৰণ তাইক ইমানখিনি মৰম দিছে আশীৰ্বাদ দিছে আৰু আমাৰ প্ৰশিক্ষক তেওঁ যেনেদৰে আগবঢ়াই নিছে তেনেকৈয়ে আগবাঢ়ি গৈছে যিহেতু আমি ইমান অভিজ্ঞ নহয় খেলৰ বিষয়ে আমি ইমান নাজানো কিন্তু মানে দিছিলোঁ আৰু তাই ইমানখিনি আগবাঢ়ি যাব বুলিও ভবা নাছিলোঁ এনে মানে নিজৰ মানে নিজৰ মানে লাগাৰ কাৰণে দিছিলোঁ নিজক ফিট হৈ থকাৰ কাৰণে দিছিলোঁ টাইকোৱনড'ত আৰু সেল্ফ ডিফেন্সৰ কাৰণে দিছিলোঁ এইখিনিয়ে আৰু পঢ়াৰ সমান্তৰালকৈ মানে খেলটো আগবঢ়াই লৈ গৈছিলে তাই মানে এই ক্ষেত্ৰত মানে তাই নিজৰখিনি কেতিয়াও তাইক মানে জোৰ কৰিব নালাগে আৰু খেলত হওক পঢ়াত হওক এইখিনি মানে তাইৰ কামখিনি তাই কৰে আৰু ঠিকে সেইটোৱে